গাইস আপোনালোকে ঠিকে আছে না আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে ভালে আছে না আজি আনকান ইমান বেয়া আছে আপোনালোকে একদম চাবি না আনকান লগা কেনেকুৱা ৰাস্তাতে আনকান চলি আছে থাকিছে গাইস আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে নেকি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে লাইক কৰি দিয়ক আৰু কমেন্ট কৰি দিয়ক আৰু শেয়াৰ এটা কৰি দিয়ক আৰু লগতে দেৰি নকৰাকৈ মোৰ ভিডিঅ'টো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক গাইস একদম এতে সাবস্ক্ৰাইব কৰি দিব গম পাইছেনে আৰু আমাৰ চক আমি আমাৰ গোলাঘাট আমাৰ টেঙানী ব্লগ চেনেলৰ পৰা মই কৈছো আৰু আমাৰ টেঙানীত আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ এলেকাৰ পৰা মই কৈছো আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ আজি যাতায়াত ব্যৱস্থাৰ ৰাস্তা আমাৰ টেঙানীৰ অৱস্থা দেখুৱাবলৈ চেষ্টা কৰিম হয়তো মই আজি আপোনালোকক মই বেক কেমেৰা দি আপোনালোকক ৰাস্তাবোৰ দেখুৱাবলৈ চেষ্টা কৰিম গাইস আজি আমাৰ টেঙানীত এনেকুৱা অৱস্থা হৈছে আমাৰ টেঙানীৰ পৰা কোনো মানুহে কোনো এটা ব্যৱসায়ীকাৰীয়ে আজি ভাল এটা ব্যৱসায় কৰিব নোৱাৰা অৱস্থাত গাড়ী কেনেকুৱা ফচিছে আপোনালোকে চাই আছে চাগে এই বেক চাইডে তো গাইস আপোনালোকে মোৰ টেঙানী ব্লগ চেনেলৰ পৰা আপোনালোকে এনেকুৱা নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে এতিয়াই শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব তেতিয়া আমাৰ ফুকন ডাঙৰীয়ালৈ এইটো ভিডিঅ' হ'ব যে পাই যোৱাকে তো পুৱক আৰু পাই যোৱাত আমি আপত্তি কৰা নাই তো গাইস মোৰ টেঙানী ব্লগ চেনেলৰ পৰা আপোনালোকে এনেকুৱা আমাৰ গাড়ীৰ পৰা আমাৰ টেঙানীৰ পৰা গাড়ী আমাৰ যাব নোৱাৰাৰ অৱস্থা এই আমাৰ এইটো ৰুটৰ অৱস্থাতে আমাৰ বাগানৰ পৰা আমাৰ একো আমাৰ গাড়ীয়ে ইয়াত যাব নোৱাৰা হৈ আছে তো গাইস আমাৰ টেঙানীৰ ৰাস্তা আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ চতাল বুলি ক'ব পৰা যায় আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ চতালত বুলি যদি আপোনালোকক কওঁ আমি হাতত চেণ্ডেল লৈ হাতত জোতা লৈ আমি টাউনৰ পৰা আমি অহা যোৱা কৰিবলগীয়া হয় আমাৰ টেঙানীত আপোনালোকে যদি বহুত দূৰতো আছে আপোনালোকে যদি টাউনে চহৰে আছে আমাৰ টেঙানীলৈ আপোনালোকে আহিম বুলি ভাবিছে আপোনালোকে ভাবিব যে মই বেকাৰ ষ্টেণ্ডাৰ বুলি কৈছো আমাৰ টেঙানীত আহিবলৈ হ'লে আমাৰ টেঙানীৰ অৱস্থা এনেকুৱা হৈ আছে আপোনালোকে বেক কেমেৰা দি আপোনালোকে মোৰ বেক চাইডে চাই আছে এই আমাৰ বেক চাইডে যেনেকুৱা হৈছে আপোনালোকে বেক চাইডে ইয়াত আমাৰ টেঙানীৰ ৰাস্তাৰ অৱস্থা এই বিশ্বজিৎ ফুকন ডাঙৰীয়াই ভোট লাগে আমাক মুখতে ভোট লাগে জিকাব লাগে টেঙানীক এবাৰ কিয় ঘূৰি নাচায় তো গাইস আমাৰ টেঙানীত এনেকুৱা অৱস্থাত আমাৰ ইয়াত 101 এখন গাড়ী আহিবলৈ আমি ইয়াৰ পৰা যদি আমি বেমাৰী এজন যদি লৈ যাবলগীয়া হয় আমাৰ এইখন ৰাস্তাত আমি কেনেকৈ নিম আপোনালোকে চিন্তা কৰি চাওক অসম চৰকাৰে আমাৰ টেঙানীখনক কি বুলি ভাবিছে আৰু টেঙানীত আমাৰ জনসাধাৰণক নাই বুলি ভাবিছে নেকি আমাৰ অসমত আমাৰ টেঙানীত আমাৰ মিচিং মানুহৰ পৰা ধৰি অসমীয়া আন বহুত আমাৰ জাতি আছে আমাৰ 42খন গাঁও আছে 42খন গাঁৱৰ মাজত এনেকুৱা অৱস্থা হৈ আছে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই এতিয়ালৈকে আমাক কমচে কম ৰাস্তাত যদি আমাক বনাই দিয়া হয় তেতিয়া আমি নথৈ আনন্দিত হ'ম গাইস আপোনালোকে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে আপোনালোকে এতিয়া শ্বেয়াৰ কৰি দিব আৰু এতিয়া সাবস্ক্ৰাইব কৰি দিব গাইস আমাৰ টেঙানীৰ ৰাস্তাৰ এয়া অৱস্থা আপোনালোকক ভোট লাগে আপোনালোকে ভোট দিব লাগে কিন্তু ভোট দিওঁতে আমি চাই মেলি ভোট দিবলগীয়া হয় আমি ভোট দিলোঁ ৰাস্তা লাগে ঘৰ লাগে পদূলি লাগে আমাক কিন্তু
আমাৰ টেঙানীৰ ৰাস্তা আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ চোতাল আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ চোতালত যদি আপোনালোকক কওঁ যে হাতত চেণ্ডেল লৈ হাতত জোতা লৈ আমি টাউনৰ পৰা আমি অহা যোৱা কৰিবলগীয়া হয় আমাৰ টেঙানীত আপোনালোকে যদি বহুত দূৰতো আছে আপোনালোকে যদি টাউনে চহৰে আছে আমাৰ টেঙানীলৈ আপোনালোকে আহিম বুলি ভাবিছে আপোনালোকে ভাবিব যে মই বেকাৰ ষ্টেণ্ডাৰ্ড বুলি কৈছে আমাৰ টেঙানীৰ অৱস্থা এনেকুৱা হৈ আছে মোৰ বেক চাইডে চাই আছে বেক চাইডে ইয়াত আমাৰ লাগে টেঙানীত এবাৰ কিয় ঘূৰি নাচায় আমাৰ টেঙানীত এনেকুৱা অৱস্থাত আমি আমাৰ ইয়াত 10 এখন গাড়ী আহিবলৈ আমি ইয়াৰ পৰা যদি আমি বেমাৰী এজন যদি লৈ যাবলগীয়াও হয় আমাৰ এইখন ৰাস্তাত আমি কেনেকৈ নিম আপোনালোকে চিন্তা কৰি চাওক চৰকাৰে আমাৰ টেঙানীখনক ভাবিছে আৰু টেঙানীত আমাৰ জনসাধাৰণ আমাৰ টেঙানীত আমাৰ মিচিং মানুহৰ পৰা ধৰি অসমীয়া আন বহুত আমাৰ জাতি আছে আমাৰ 42খন গাঁও আছে 42খন গাঁৱৰ মাজত এনেকুৱা অৱস্থা হৈ আছে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই এতিয়ালৈকে কমচে কম ৰাস্তাটো যদি আমাক বনাই দিয়া হয় তেতিয়া আমি বহুত আমি যদি মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ টেঙানীৰ ৰাস্তাৰ কি আপোনালোকক লাগে আপোনালোকে বুজিব লাগে কিন্তু প্ৰতিযোগিতা আমি চাই মেলি আমাৰ প্ৰতিটো ৰাস্তা লাগে ঘৰ লাগে গধূলি লাগে আমাৰ দিয়া নাই আমাক তেনেকুৱা ভাল এটা সুবিধা দিয়া নাই আমাৰ এতিয়াও আমি পাইছে সেইখন আমি ৰাস্তাতে তেতিয়া আমি অহা যোৱা কৰিবলগীয়া হৈছে আজি ইয়াৰ পৰা আমি বেমাৰ এজনক ভালকৈ নিব নোৱাৰোঁ 108টো আৰু জীৱনত আহি পোৱাই নাই আমাৰ অগুৰি আলিচিগা পাৰঘাটত আজি দলংখন আজিতো নাই গতিকে আমি এইখন দলঙৰ ব্যৱস্থাও আমাক এটা ইপাৰত জিৰণি চৰা ঘৰ এটা বনাই দিবলৈ আমি তাতো দিয়া নাই আমাক কমচে কম ইপাৰত যদি আমাৰ ধনচিৰি আমাৰ অগুৰি আলিচিগা ধনচিৰি আলিচিগা পাৰঘাটত যদি ইপাৰতো যদি আমাক জিৰণি ঘৰ এটা দিয়া হয় তেতিয়া আমাৰ ইয়াৰ পৰা বহুত অহা যোৱা ষ্টুডেণ্ট আমাৰ আছে ৰঙাজান আৰু গোলাঘাটত তো আমি তাত যদি বৰষুণ তাৰ পৰা গাড়ীত নামি আহি আমি তাত জিৰাবলৈ অলপ বহিবলৈ অলপ ৰেষ্ট ল'বলৈ আমাৰ জেগা নাই গতিকে আমি গছৰ তলত আমি বাঁহ ল'বলগীয়া হৈছে তো গাইজ আমাক যদি এইখন ইপাৰত এইটো ইপাৰত যদি আমাক জিৰণি ঘৰো দিয়া হয় জিৰণি ঘৰ এটা যদি আমাক অকল 3 টুকুৰামান আমাক বান্ধি দিবলৈ যদি সুবিধা দিয়া হয় তেতিয়া আমি এইখনো আমি সুবিধাটো কৰি ল'লোঁ হয় আমি তাত বৰষুণ গাবাছৰ পৰা আহি আমি বৰষুণত তিতি থাকিব নহ'লে হয় গাইজ মোৰ টেঙানী ব্লগ চেনেলৰ পৰা আজি মই ইমানতে মই ভিডিঅ'টো আপোনালোকক ইমানতে মই আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ আৰু এনেকুৱা মই ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিবলৈ হ'লে আপোনালোকে মোক সহায় কৰক আৰু আপোনালোকে মোক বন্ধু সহায় কৰক আৰু ছাপোৰ্ট কৰি আহি থাকক তেতিয়া মই আপোনালোকক এনেকৈ এটা মই ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম তো গাইজ আজি